নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল এক্সিছ বেংকত নতুনকৈ চাকৰি মুকলি কৰিছে প্ৰায় 6150টাকৈ ভেকেন্সি মুকলি কৰি দিলে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় নতুনকৈ চাকৰি আহিলে সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এছকিউটিভ বিচাৰিছে কোৱালিফিকেশ্যন বিচাৰিছে সিলেকশ্যন প্ৰচিডিউৰ কি হয় অৰ্হতা কিমান লাগিব কেনেদৰে আবেদনসমূহ কৰিব পাৰিব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব সো যদি ভিডিও ভাল পাই ভিডিও লাইক কৰি পায় লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিও এনেকুৱা ভিডিও প্ৰতিদিনে পাই থাকিব আৰু মই WhatsApp চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিওক তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰিব আৰু ভিডিওটো যিমান পাৰে সিমান বন্ধুক শেয়াৰ কৰি যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰে এক্সিছ বেংকত নতুনকৈ চাকৰি মুকলি কৰিছে 6150টাকৈ ভেকেন্সি এটা দুটা ভেকেন্সি মুকলি কৰা নাই 6150টাকৈ ভেকেন্সি এক্সিছ বেংকৰ ফালৰ পৰা মুকলি কৰি দিছে ভিডিওটো আগবঢ়াৰ আগতে মই আপোনাক জনাই দিব বিচাৰিছো এই ভেকেন্সি কিটাৰ ক্ষেত্ৰত যদি আপোনাক পপা অনলাইনটো আমাৰ থ্ৰুদি কৰাই লম বুলি ভাবিছে তেন্তে আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত দেখিব পাৰিছে 9864881276 এলোকা WhatsAppত হাই বুলি মেছেজ কৰিলে হ'ল আমি আপোনাক পপা অনলাইনটো কৰি দিয়া হ'ব কিন্তু কল নকৰিব কল কৰিলে এভেইলেবল নাপাব আহক আজি ভিডিও আৰম্ভ কৰো মই আপোনাক জনাইছো ভেকেন্সি খিনি মুকলি কৰিছে এক্সিছ বেংকৰ ফালৰ পৰা আৰু ইয়াৰ ক্ষেত্ৰত আপোনাক মিনিমাম অৰ্হতা হয় 10 পাছৰ পৰা আবেদনসমূহ কৰি লব পাৰিব এক্সিছ বেংক ৰিক্ৰুটমেন্ট 2025 এক্সিছ বেংকৰ ফালৰ পৰা ভেকেন্সি খিনি মুকলি কৰি দিছে আৰু পোনপ্ৰথমে ইয়াৰ আপোনাক যিখিনি ওভাৰভিউ মই সেইখিনি জনাই দিব বিচাৰিছো ইয়াৰ ওভাৰভিউ খিনি যে ক'বলৈ যাওঁ এক্সিছ বেংক ৰিক্ৰুটমেন্ট 2025 বিকৈ অল ডিটেইলছ খিনি আপোনালোকে দেখাব পাৰিছে মই পোনপ্ৰথমে আপোনাক ওভাৰভিউটো জনাই দিছো অৰ্গেনাইজেশ্যন নেম দেখাব পাৰিছে এক্সিছ বেংকৰ ফালৰ পৰা ভেকেন্সি খিনি আহিছে টোটাল পোষ্ট আছে 6184টা কোৱালিফিকেশ্যন 10 পাছ হওক 12 পাছ হওক গ্ৰেজুৱেচন পাছ হওক সকলো আবেদনসমূহ কৰি ল'ব পাৰিব 10 পাছৰ কেণ্ডিডেটো পাৰিব 12 পাছৰ কেণ্ডিডেটো পাৰিব গ্ৰেজুৱেচন পাছৰ কেণ্ডিডেটো আবেদনসমূহ কৰি ল'ব পাৰিব আৰু সিলেকশ্যন প্ৰসেসটো আপোনালোকে নিশ্চয় জানি ইয়াত কোনো ৰিটেন এক্সাম নহয় আপোনালোকৰ ইন্টাৰভিউ আৰু ডকুমেন্টছ ভেৰিফিকেশ্যন হ'ব যেতিয়া আপোনালোকে এপ্লাই কৰিব এপ্লাই কৰাৰ পিছত যে শৰ্ট লিষ্টেড হয় তেতিয়া আপোনালোকৰ ইন্টাৰভিউ কাৰণে মাতিব আৰু ইন্টাৰভিউ পাছ হ'লে ফাইনেল আপোনালোকৰ ডকুমেন্টছ ভেৰিফিকেশ্যন হৈ যাব আৰু অনলাইন এপ্লাই ডেটটো দেখিব পাৰিছে 4 অক্টোবৰ তাৰিখৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে লাষ্ট ডেট হৈছে 28 নৱেম্বৰ তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব আৰু টোটাল ভেকেন্সি 6100 প্লাস হয় নেম অফ ভেকেন্সি খিনি কথা মই জনাই দিছো কি ভেকেন্সি আছে ক্ৰেচিয়াৰৰ ভেকেন্সি দেখিব লাগিব বেংকাৰৰ দেখিব ৰিলেশনশ্বিপ অফিচাৰৰ ভেকেন্সি দেখিব এসিস্টেন্ট মেনেজাৰৰ ভেকেন্সি দেখিব ক্লাৰ্কৰ দেখিব লাগিব পিও দেখিব লাগিব সেলস অফিচাৰৰ ভেকেন্সি দেখিবলৈ পাব পিওনৰ দেখিব লাগিব সুইপাৰৰ দেখিব লাগিব মানে 10 পাস 12 পাস গ্ৰেজুৱেচন পাস সকলো কাৰণে ভেকেন্সি আপোনালোকে দেখিবলৈ পাব সো আপোনালোকৰ এটা ভাল সুযোগ আৰু এটা ভাল সুবিধা মুকলি হৈছে সো এই সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰি যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই কৰি ল'ব পাৰিব এজ লিমিট 18 পৰা 40 বছৰ বয়সলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব এছএসসি ক্ষেত্ৰত 5 বছৰকৈ ওবিসিৰ ক্ষেত্ৰত 3 বছৰকৈ পিডব্লিউবিডিৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব সো এটো এটা ভাল সুযোগই হয় আপোনালোকৰ বাবে সো বৰ্তমানলৈকে যে আপোনালোকে সুযোগ সুবিধা গ্ৰহণ কৰা নাই ভেকেন্সি কিটাৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা ক'লোৱে মিনিমাম 10 পাছৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক সকলো আবেদনসমূহ কৰি ল'ব পাৰিব সো এটা ভাল সুযোগ এটা ভাল সুবিধা আপোনালোকৰ বাবে মুকলি কৰিছে সো এই সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰি যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই বা আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভেকেন্সি কিটাৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু সিলেকশ্যন প্ৰসেসটো মই আকৌবাৰ জনাই দিছো ইয়াৰ ক্ষেত্ৰত আপোনালোকে যেতিয়া আবেদন কৰিব এপ্লাই কৰাৰ পিছত যে আপোনালোকে শৰ্ট লিষ্টেড হয় তেতিয়া আপোনালোকক ইন্টাৰভিউ কাৰণে মাতিব আৰু ইন্টাৰভিউত পাছ হ'লে ফাইনেল ডকুমেন্টছ ভেৰিফিকেশ্যন হ'ব তাৰ পিছত আপোনালোকে ফাইনেল সিলেকশ্যন সমূহ লাভ কৰিব পাৰিব আৰু এপ্লিকেশ্যন ফিছ কোনো কাৰো দিবলগীয়া কথা নাই জেনেৰেল ওবিসি ইউটিউবছৰ কোনো এপ্লিকেশ্যন ফিছ নাই এসসি এসসি পিএছৰ কোনো এপ্লিকেশ্যন ফিছ এটা আপোনালোকে দেখিবলৈ নাপায় এতিয়া হলো হাউ টু এপ্লাই ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে কৰিব গ'লে অনলাইন যোগে এপ্লাই সমূহ কৰিব লাগিব আৰু অনলাইন যোগে এপ্লাই সমূহ কৰিবলৈ লিংকটো ডেসক্ৰিপচনত দিয়া আছে সেই লিংকৰ থ্ৰু দি গৈ আপোনালোকে নিজে কৰিব পাৰে যদি আপোনালোকে নিজে কৰিব বিচাৰে আৰু যদি আপোনালোকে নিজে কৰিব নোৱাৰে আমাৰ থ্ৰু দি পপা অনলাইন কৰাৰ বিচাৰে তেন্তে আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত দেখিব পাৰিছে তাত আপোনালোকে WhatsAppত হাই বুলি জাস্ট মেছেজ এটা কৰি দিলে হৈ গ'ল মই WhatsApp নম্বৰটো কৈ দিছো 9864881276 আপোনালোকে WhatsAppত হাই বুলি মেছেজ এটা কৰি দিলে আমি আপোনালোকক পপা অনলাইনটো কৰি দিয়া হ'ব যদি আপোনালোকে আমাৰ থ্ৰু দি কৰি ল'ম বুলি ভাবিছে
কিন্তু আপোনালোকে কল নকৰিব কল কৰিলে এভেইলেবল নাপাব সো মই ভেকেন্সিখিনি ডিটেইলছখিনি কৈ দিলোৱে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি যেটো আহিছে 10 পাস 12 পাস গ্ৰেজুৱেচন লেভেলৰ ভেকেন্সি হয় সো এক্সিছ বেংকৰ ফালৰ পৰা ভেকেন্সিখিনি আহিছে যদি আপোনালোকে বেংকিং সেক্টৰত চাকৰি কৰিম বুলি ভাবি আছিল তেন্তে আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল আজি ভিডিও মানে যদি ভিডিও ভাল হ'লে লাইক কৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ন ভিডিও প্ৰতিদিনে পাই থাকিব আৰু মোৰ WhatsApp চেনেল লিংক ভিডিও ডেসক্ৰিপচন দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আজিৰ ভিডিওত লগ পাম